Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেললৈকে লগতে অন্য এটা ভিডিঅলৈকে আমি ডিসকাস কৰিছিলো প্ৰফিট এণ্ড লছ লাভ আৰু লোকচানৰ ওপৰত আমি ডিসকাস কৰি আছিলো এটা ভিডিঅ ইতিমধ্যে তাৰ ওপৰত হৈ গৈছে লাভ লোকচানৰ ওপৰত তো তাত আমি ডিসকাস কৰিছিলো যে কেনেকৈ আমি প্ৰফিট পাৰ্চেন্টেজ উলিয়াব পাৰো কেনেকৈ আমি লছ পাৰ্চেন্টেজ উলিয়াব পাৰো তাৰ পিছত যদি প্ৰফিট আৰু লছৰ ভিতৰত যিকোনো এটা দিয়া থাকে আৰু এসপিসিপিৰ ভিতৰত যিকোনো এটা দিয়া থাকে তেনেহলে আমি কেনেকৈ বেলেগটো উলিয়াব পাৰো ডিসকাউন্ট পাৰ্চেন্টেজৰ ওপৰত ডিসকাস কৰিছিলো আৰু এটা টাৰ্ম আছিল হেতু হল ওভাৰহেড এক্সপেন্স তো আমি এইখিনি বস্তুৰ ওপৰত ডিসকাস কৰিছিলো তাত আমি কিছুমান কোৱেশ্চন চালো কোৱেশ্চন বিলাক বেসিক লেভেলৰ আছিল আজি সেকেন্ড ভিডিওটো লৈ আছো আমি প্ৰফিট এণ্ড লছৰ ওপৰত ইয়াতে কোৱেশ্চন বিলাক অলপ মডাৰেট লেভেলৰ হ'ব আগতকৈ সাধাৰণভাৱে টান হ'ব পাৰে আমি যিখিনি কোৱেশ্চন আগৰ ভিডিওটোত আছিল আৰু এইটো ভিডিওত আছিল এইখিনি চালে পৰীক্ষাৰ কাৰণে সাফিসিয়েন্ট হৈ যায় ইয়াতকৈ বেলেগ ধৰণৰ কোৱেশ্চন নাহে পৰীক্ষাত কোৱেশ্চন কমন ফেলাব নোৱাৰি কিন্তু কথাটো হৈছে কেনেকৈ কৰিব লাগে এই প্যাটাৰ্নটো আমি যদি গম পাওঁ এই ফৰ্মুলাটো আমি গম পাওঁ তেনেহলে পৰীক্ষাত কোৱেশ্চন কৰাৰ কাৰণে ইজি হৈ যায় ঠিক আছে প্ৰথম কোৱেশ্চনটোলৈকে যাওঁ ইয়াতে দিয়া আছে যে এটা মলত সকলো ব্ৰেণ্ডৰ কাপোৰৰ ওপৰত 10% ৰেহাই উপলব্ধ যদি কোনো মানুহে 700 টকাৰ এটা পেন 600 টকাৰ এটা চাৰ্ট আৰু এখন কম্বল 2200 টকাত কিনে তেনেহলে তেওঁ কিমান দিব লাগিব মানে কিমান টকা দিব লাগিব এটো সুধি আছে আলটিমেটলি তেওঁ যিমানখিনি বাজাৰ কৰিছে সেই বাজাৰখিনিৰ ওপৰত তেওঁ 10% ডিসকাউন্ট দিব লাগিব কাৰণ সকলো কাপোৰৰ ওপৰত 10% ডিসকাউন্ট উপলব্ধ বুলি কৈছে গতিকে তেওঁ বাজাৰ কিমানখিনি কৰিছে বাজাৰ কৰা টকাটো আমি উলিয়াই লওঁ প্ৰথমতে 2200 টকাৰ কম্বল কিনিছে 700 টকাৰ চাৰ্ট কিনিছে আৰু 600 টকাৰ এটা 700 টকাৰ এটা পেন কিনিছে 600 টকাৰ এটা চাৰ্ট কিনিছে যদি আমি গোটেইখিনি হিসাব কৰো তেনেহলে 3500 টকা ওলাব এটা 3500 টকাৰ ওপৰত 10% ডিসকাউন্ট দিব লাগে 3500 টকাৰ ওপৰত যদি 10% ডিসকাউন্ট দিয়া যায় তেনেহলে যেটো দাম ওলাব এটো হৈ যাব কি মানুহজনে পে কৰিব লগিয়া দাম তেনেহলে ইয়াতে 10% ডিসকাউন্ট মানে কি আমি এনেকৈ কৰিব পাৰো যে 3500 টকা 10% কিমানখিনি হ'ব আৰু হেতু 3500 ৰ পৰা বিয়োগ কৰিব পাৰো হেতু এটা উপায় আছে নহলে আমি একেলগে কৰি দিব পাৰো 3500 কি হয় অৰিজিনাল দাম বা কষ্ট প্ৰাইস নহয় মানুহজনে পে কৰিব লগা মানে পইচা হয় এটো কিন্তু তাৰ ওপৰত 10% ডিসকাউন্ট আছে গতিকে ডিসকাউন্টটো আমি আগতে উলিয়াই ল'ব পাৰো এনেকৈ কৰিব পাৰি বা এনেকৈ কৰিব পাৰি তো এটো ইনটু কৰিলে হ'ব 3500 ইয়াতে থাকিল মাইনাস ইয়াতে 350 3500 ৰ পৰা 350 মাইনাস কৰিলে 3150 ওলাব তাৰ মানে মানুহজনে 3500 টকা যদিও বিল হৈছিল তেওঁ 10% ডিসকাউন্ট পাইছে গতিকে ডিসকাউন্ট পোৱাৰ পিছত তেওঁ দিব লগা পইচা কিমানখিনি হ'ব 3150 টকা হ'ব দিয়া আছে 10% ডিসকাউন্টৰ পিছত এখন কিতাপ 450 টকাত বিক্ৰী হয় কিতাপখন ক্ৰয় কৰা মূল্য কিমান ক্ৰয় কৰা মূল্য মানে সিপি হুদি আছে ইয়াতে কি দিয়া আছে ডিসকাউন্ট পার্সেন্টেজ দিয়া আছে ৰেহাইৰ পিছত তাৰ মানে ডিসকাউন্ট পার্সেন্টেজ আমি ডিসকাউন্ট পার্সেন্টেজটো ডিপি বুলি কম ডিপি কিমান দিয়া আছে 10% দিয়া আছে 450 টকাত বিক্ৰী হয় মানে সেল প্ৰাইস এসপি কিমান 450 টকা সেল কষ্ট প্ৰাইস লাগে কিমান দামৰ কিতাপখন কিনিছিল অৰিজিনালি যাৰ ওপৰত 10% ডিসকাউন্ট দিয়াৰ পিছত কি হৈছে কিতাপখন 450 টকাত বিক্ৰী কৰিব পৰা হৈছে এতিয়া যেটো আমাক ইয়াৰ পৰা যেনেকৈ আমি কষ্ট প্ৰাইস উলিয়াব লাগে কষ্ট প্ৰাইস উলিয়াবৰ কাৰণে আমি লছ পার্সেন্টেজ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো ইউজ কৰিব পাৰো কাৰণ লছ পার্সেন্টেজ মানে কি যে কিনা দামতকে বেচা দামটো হলে কম হৈ থাকে কিনা দামতকে বেচা দামটো হলে কম হৈ থাকে তো ইয়াতেও ডিসকাউন্টৰ পিছতো কথাটো একেই হয় যেটো আমাৰ কষ্ট প্ৰাইস থাকে বা মাৰ্ক প্ৰাইস থাকে তাতকে বেচা দামটো হলে কম হৈ থাকে গতিকে হেতু ফৰ্মুলা আমি ইয়াতে ইউজ কৰিব পাৰিম ফৰ্মুলাটো আছিল SP = 100 - L / 100 * CP SP 450 = 100 - L মানে ইয়াতে হ'ব 90 divided by 100 * CP তো ক্রস মাল্টিপ্লাই কৰিলে 450 দুটা 0 আহিব আৰু 90 তলত আহিল ইফালে ইকুৱেল টু কিমান থাকিল CP থাকিল 0 0 কাটা যাব 9 5 গুণ 45 আৰু দুটা 0 তাৰ মানে CP কিমান হৈ গল CP হৈ যাব 500 তাৰ মানে কিতাপখনৰ অৰিজিনাল দাম কিমান আছিল 500 আছিল আৰু 500 ৰ ওপৰত 10% ডিসকাউন্ট দিয়াৰ পিছত কিতাপখনৰ দাম 450 হৈ গৈছে ওকে এজন ব্যক্তিয়ে তেওঁৰ মটৰচাইকেলত 10% ৰেহাই দিছিল যাৰ মূল্য আছিল 90000 रुपीस বা 90000 টকা আছিল তেওঁ মটৰচাইকেলখনৰ অতিৰিক্ত 5% ৰেহাই আগবঢ়ায় ৰেহাইৰ মুঠ শতাংশ কিমান কৈছে মানুহজনে যিখন মানে মটৰচাইকেল আছিল মটৰচাইকেলখনত 90000 रुपीस দাম আছিল তাৰ মানে আমি কষ্ট প্ৰাইস হিচাপত লিখিম কিমান বুলি 90000 रुपीस লিখিম 90000 লিখিম তাৰ পিছত 10% ডিসকাউন্ট দিছে 10% ডিসকাউন্ট দিয়াৰ পিছত যেটো দাম হৈছে সেই দামৰ ওপৰত তেওঁ কি কৰিছে 5% ৰেহাই আগবঢ়াইছে আমাক ৰেহাইৰ শতাংশ উলিয়াব দিছে কিমান দামত বিক্ৰী কৰিছিল হেতু আমাৰ প্ৰয়োজন নাই এতিয়া কথা হৈছে যেতিয়া এটা বস্তুৰ ওপৰত দুবাৰ ডিসকাউন্ট দিয়া থাকিব যে প্ৰথমতে 1% ডিসকাউন্ট দিছে তাৰ পিছত বস্তুৰ যেটো দাম হল সেই দামৰ ওপৰত এক্সট্ৰা তেওঁ আৰু কিবা এটা পার্সেন্টেজ ডিসকাউন্ট দিছে
হেনেকুৱা ধৰণৰ ডিসকাউন্টত এই দুটা পার্সেন্টেজ কেতিয়াও সমান নহয় মানে 10 আৰু প্লাস দুটা মিলি কেনে কিমান হ'ব 15% হ'ব তো ইয়াৰে কাৰণে 15 যেটো পার্সেন্ট অপশন আছে সেই অপশনটো কেতিয়াও নিমিলে এই দুটা পার্সেন্টেজ লগ লাগি পেলে যেটো পার্সেন্টেজ হ'ব 15% তাতকে মুঠ ৰেহাইটো সদায় ইয়াতকে কম হ'ব তাৰ মানে বাকি কিটা ইয়াতকে কম হৈ আছে যিকোনো এটা অপশন হ'ব পাৰে ইয়াৰে ভিতৰত কিন্তু সদায় মনত ৰাখিব লাগে যে দুটা পার্সেন্টেজ যেতিয়া লগ লাগিব যিমানখিনি হ'ব তাতকে এটো কম হ'ব কাৰণ এটো সাকসেসিভ ডিসকাউন্ট বুলি কয় এটা বস্তুৰ ওপৰত এবাৰ ডিসকাউন্ট দিছে তাৰ পিছত আৰু এবাৰ ডিসকাউন্ট দিছে যেনে মল বিলাকত দেখিবলৈ পোৱা যায় কি কৰে যে 30% প্লাস 10% এনেকা ডিসকাউন্ট দিয়া থাকে তাৰ মানে বস্তুটোৰ ওপৰত টোটাল 40% ডিসকাউন্ট নহয় বস্তুটোৰ ওপৰত প্ৰথমতে 30% ডিসকাউন্ট দিব তাৰ পিছত এগেইন 10% ডিসকাউন্ট দিব তো টোটাল পার্সেন্টেজ 37% মান হ'ব পাৰে 38% মান হ'ব পাৰে কিন্তু 40% নহয় ঠিক আছে তো ইয়াতে বস্তুটোৰ দাম 90000 আছিল 90000 ৰ ওপৰতে 10% ডিসকাউন্ট দিছে তো 90000 ৰ 10% মানে কিমান 9000 হৈ যায় এটা কথা 90000 ৰ 10% কিমান হ'ব 9000 তো 90000 ৰ পৰা 9000 বাদ দিলে কিমান হ'ব 81000 কৰি লওঁ এইখিনি তো 90000 আছিল 90000 ৰ পৰা তেও কিমান ডিসকাউন্ট দিছে 90000 আছিল তাৰ পৰা তেও ডিসকাউন্ট দিছে কিমানখিনি 10% ডিসকাউন্ট দিছে তো ডিসকাউন্ট দিয়াৰ পিছত বস্তুটোৰ দাম কিমানখিনি হৈছে দুটা জিৰো কেনসেল হ'ব ইয়াতে কৰি লওঁ 90000 মাইনাস এটো হ'ব 9000 তো 90000 ৰ পৰা 9000 বাদ দিলে হৈ যাব 81000 তো 81000 10% ডিসকাউন্টৰ পিছত গাড়ীখনৰ দাম হৈ গল এটা 81000 ৰ ওপৰত এগেইন 5% ৰ ডিসকাউন্ট দিছে তেনেহলে 81000 ৰ ওপৰত যদি এগেইন 5% ডিসকাউন্ট হয় ইবাৰ দামটো কিমানখিনি হৈ যাব 5% ও ডিসকাউন্ট দিছে 81000 ৰ ওপৰত দুটা জিৰো কেনসেল হ'ব ইয়াতে 81000 আছিল 81000 ৰ পৰা আমি মাইনাস কৰিম কিমান 810 into 5 তেনেহলে ইয়াতে আহিব 0 ইয়াতে 5 ইয়াতে আহিব 40 81000 ৰ পৰা 4050 মাইনাস কৰিব লাগে এটো 0 হ'ব ইয়াতে আহিব 10 ৰ 5 হল 5 ইয়াতে 9 আৰু ইয়াতে থাকিল 0 0 ৰ পৰা 4 গলে ইয়াতে থাকিব 6 ইয়াতে থাকিব 7 তাৰ মানে 90000 ৰ গাড়ীখনৰ দাম কিমানখিনি হৈছে 76950 হৈ গৈছে উলাব দিছে কি আমাক ৰেহাইৰ মুঠ শতাংশ কিমান তো ডিসকাউন্ট পার্সেন্টেজ উলিয়াব দিছে তে ডিসকাউন্ট পার্সেন্টেজ কেনেকৈ উলিয়ায় ডিসকাউন্ট পার্সেন্টেজ উলিয়াবৰ কাৰণে কি লাগে ওপৰত ডিসকাউন্ট লাগে তে ডিসকাউন্ট কিমান 90000 ৰ বস্তুটো তেও বিক্ৰী কৰি আছে 76950 ইমানখিনি যদি বস্তুটো বিক্ৰী কৰি আছে অৰিজিনাল প্ৰাইস কিমান আছিল 90000 আছিল ইনটু 100 আমি জানো ডিসকাউন্ট পার্সেন্টেজ কেনেকৈ উলিয়ায় ওপৰত ডিসকাউন্ট লিখিম তত কস্ট প্ৰাইস লিখিম ইনটু 100 কস্ট প্ৰাইস 90000 আছিল ইনটু 100 তো উপৰখিনি যদি আমি মাইনাস কৰো তেনেহলে 90000 ৰ পৰা 76950 টোক ধৰি ললো আমি 77 বুলি তেনেহলে 13000 ওলাব আৰু এক্সট্ৰা 50 পাম তাৰ মানে 13050 আৰু তলত থাকিল 90000 ইনটু 100 দুটা জিৰো ইয়াতে কেনসেল এটা জিৰো পাঁচেৰে যাব 18 বাৰ যাব আৰু ইয়াতে পাঁচেৰে যাব 5 2 গুণ 10 3 5 6 গুণ 30 5 1 গুণ 5 ইয়াক 9 দি যাব 9 2 গুণ 18 ইয়াকো যাব 9 দি 9 2 গুণ 18 থাকিল 8 81 9 9 গুণ 81 তাৰ মানে 29/2 মানে কিমান হ'ব 29/2 মানে 14 2 গুণ 28 14.5 তো দুটা মিলি পেলাই পার্সেন্টেজ কিমান হয় 10 আৰু 5 দুটা মিলি পেলাই 15% ডিসকাউন্ট হৈ যায় কিন্তু আসলতে ডিসকাউন্ট কিমানখিনি পাই আছে 14.5% পাই আছে তো সাকসেসিভ ডিসকাউন্টত দুটা লগ লাগি যিমানখিনি পার্সেন্টেজ হয় তো মুঠ যেটো শতাংশ ৰেহাই শতাংশ হেতু সদায় কেতিয়াও তাৰ সমান নহয় তাতকে সদায় কি হ'ব কম হ'ব সামান্য পৰিমাণে হলেও ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও ওকে ইয়াতে কোৱেশ্চনটো অলপমান ওপৰত উঠি আছে তাক অলপমান তলত নমাব লাগিব অলপমান তলত নমাই দিও ওকে ইয়াতে দিয়া আছে যে রোহিতে 4 লাখ টাকাত গাড়ী কিনিছিল তেও মেৰামতিৰ ওপৰত অতিৰিক্ত 45000 টকা খৰচ কৰিছিল কিমান দামত তেও গাড়ীখন বিক্ৰী কৰি 8% লাভ কৰিব পাৰিব গাড়ীখনৰ কিনা দাম এটো হল আমাৰ ওভাৰঅল এক্সপেন্স মানে বস্তু এটা কিনিছে কিনাৰ পিছত তেও বস্তুটোৰ ওপৰত অতিৰিক্তভাৱে খৰচ কৰিছে তাৰ পিছত তেও তাৰ ওপৰত লাভ বা লোকসান বিচাৰিছে তো সেই ধৰণৰ অংক হয় ইয়াতে 4 লাখ টকা যদিও গাড়ীখন কিনিছে তাৰ ওপৰত 45000 এক্সট্ৰা খৰচ কৰিছে তেনেহলে গাড়ীখনৰ ইয়াতে আমি কি ক'ব পাৰিম গাড়ীখনৰ একচুয়াল কস্ট প্ৰাইস আহিব ইয়াতে ওভাৰঅল এক্সপেন্সৰ কাৰণে আমি কি ধৰো একচুয়াল কস্ট প্ৰাইস কিমান হ'ব দুটা মিলি পেলাই 4,45,000 কি হৈ যাব গাড়ীখনৰ একচুয়াল কস্ট প্ৰাইস হৈ যাব তো আমি একচুয়াল কস্ট প্ৰাইস বা কস্ট প্ৰাইসটো পালো
গাড়ীখন বিক্ৰী কৰি 8% লাভ কৰিব পাৰিব তাৰ মানে প্ৰফিট পাৰ্চেন্টেজ পালো ইয়াতে প্ৰফিট পাৰ্চেন্টেজ পালো পিপি পালো কিমান 8% আমাক কি লাগে কিমান দামত গাড়ীখন বিক্ৰী কৰিব মানে আমাক সেল প্ৰাইস লাগে ফৰ্মুলা আমি ইউজ কৰিব পাৰিম হেতু ফৰ্মুলাই হয় ইয়াতে সেল প্ৰাইস ইকুৱেল টু ওপৰত আহিব কি 100 প্লাস p ডিভাইডেড বাই 100 ইনটু cp আমাক sp লাগে গতিকে p ঠাইত কিমান হ'ব 8 গতিকে 108 বাই 100 ইনটু কস্ট প্ৰাইস কিমান পৰি আছে গাড়ীখনৰ 4,45,000 পৰি আছে কাৰণ যিখিনি ৰিপেয়াৰিংৰ খৰচ কেন তাৰ লগত আহি যাব এটো ওভাৰহেড এক্সপেন্সৰ অংক হয় তো এইখিনি যদি সলভ কৰো দুটা জিৰো ইয়াতে ক্যান্সেল হৈ যাব তো এটো যদি আমি ইনটু কৰো 108 ইনটু 4 4 5 দুটা জিৰো ক্যান্সেল হল গতিকে এটা জিৰো ইয়াতে আহিব তেনেহলে এইখিনি সলভ কৰিলে ইয়াতে आंसर আমি পাম এই দুটা ইনটু কৰিলে আমি পাম 4,80,600 তাৰমানে গাড়ীখন টোটাল কষ্ট কিমান পৰি গৈছে 4,45,000 টকা পৰি গৈছে গাড়ীখন টোটাল মানে খৰচ পৰি গৈছে এতিয়া যদি তেওঁ গাড়ীখনৰ ওপৰত 8% লাভ লব খুজে তেনেহলে গাড়ীখন তেওঁ বিক্ৰী কৰিব লাগিব 4,80,600 মানে आंसर হৈ যাব নম্বৰ সি টো ওকে নেক্সট কোৱেশ্চন লৈকে যাও কোৱেশ্চন দিয়া আছে যে এজন দোকানীয়ে এটা ছাতিৰ লেভেলযুক্ত মূল্য 15% কি কৰিলে বৃদ্ধি কৰিলে ঠিক আছে এতিয়া তাৰ পিছতে বস্তুটোৰ ওপৰত 10% কি কৰিলে ডিসকাউন্ট দি দিলে লাভ বা লোকসানৰ শতাংশ কিমান আছিল মানে কোৱেশ্চনটো এনেকুৱা ধৰণৰ যে ছাতিটোৰ লেভেলযুক্ত মূল্য 15% বৃদ্ধি কৰিলে মানে ছাতিটোৰ দাম যি আছিল ধৰিলে 500 টকা আছিল 500 টকাৰ ওপৰতে 15% নিজে বঢ়াই থৈ দিছে বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান ক্ষেত্ৰত কি কৰে নিজে লেভেলিং কৰি দিয়ে তো তেওঁ নিজে লেভেলিং কৰি পেলাই 500 টকাৰ বস্তুটোৰ ওপৰত 15% তেওঁ অলৰেডি প্ৰফিট লৈ পেলাই দাম এটা লিখি থৈ দিছে তো তাৰ পিছত কি কৰিছে সেই দামটোৰ ওপৰত তেওঁ 10% ডিসকাউন্ট দি দিছে যেটো তেওঁ দাম বঢ়ালে বঢ়াৰ পিছত যেটো নতুন দাম হল সেই দামটোৰ ওপৰত তেওঁ কি কৰিলে 10% ডিসকাউন্ট দি দিলে এতিয়া আমি খুদি আছে যে ডিসকাউন্ট দিয়াৰ পিছত যিমানখিনি দামত তেওঁ বেচিলে সেই বেচাৰ পিছত তেওঁৰ লাভ হল অৰিজিনাল প্ৰাইসত কি এনে তেওঁ লোকসান হল আৰু যদি লাভ লোকসান হৈছে বা যি হৈছে তাৰ পাৰ্সেন্টেজ উলিয়াব লাগে ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত এক মিনিট এনেকুৱা ক্ষেত্ৰত একেবাৰে সহজ হিচাপত যদি আমি অংকটো কৰিব যাওঁ তেনেহলে ধৰি লব লাগে যেটো ছাতি আছিল ছাতিটোৰ কস্ট প্ৰাইস আমি ধৰি ললো কি বুলি 100 বুলি ধৰি ললো আমি ছাতিটোৰ কস্ট প্ৰাইস আমি 100 বুলি ধৰি ললো একেবাৰে সহজকৈ কৰিব গলে ছাতিটোৰ কস্ট প্ৰাইস আমি 100 ধৰিব লাগিব ঠিক আছে এতিয়া তো যেটো ছাতিৰ দাম 100 টকা আছিল সেই ছাতিটোৰ দাম তেওঁ কি কৰি থৈ দিছে 15% বঢ়াই থৈ দিছে তাৰ মানে 100 টকা ছাতিটোৰ দাম যাই পেলাই যেটো তেওঁ নতুন কস্ট প্ৰাইস বা নিউ কস্ট প্ৰাইস তেওঁ কিমানখিনি কৰি থৈ দিছে 15% বঢ়ালে 100 টকাৰ বস্তুটোৰ দাম 115 টকা হৈ যাব ঠিক আছে তাৰ পিছত তেওঁ কি কৰিছে যে বস্তুটোৰ ওপৰত 10% ডিসকাউন্ট দি দিছে তাৰ মানে ছাতিটোৰ দাম 100 টকা যদি আছিল তেনেহলে তেওঁ লেভেল লগাই কি কৰিছে 115 টকা কৰি থৈ দিছে নিজে বঢ়াইছে তাৰ পিছত 115 টকাৰ ওপৰত তেওঁ কি কৰিছে 10% ডিসকাউন্ট দিছে এতিয়া 115 টকাৰ ওপৰত যদি 10% ডিসকাউন্ট হয় তেনেহলে নতুন দামটো যাই পেলাই কি হ'ব নতুন দামটো যাই পেলাই কি হ'ব এখিনি হ'ব যদি ক্যালকুলেশন কৰো এটা জিৰো ক্যান্সেল হ'ব আৰু ইয়াতে 10 এৰে ডিভাইড কৰিলে 11.5 তাৰ মানে 115 মাইনাস ইয়াতে 11.5 তাৰ মানে নতুন দামটো কিমান হ'ব 115 পৰা 11.5 যদি মাইনাস কৰা যায় তেনেহলে কিমান হ'ব এটো 103.5 হৈ যাব ঠিক আছে 103.5 হৈ যাব এতিয়া এটো কথা চাওক যে অৰিজিনাল দামটো 100 টকা আছিল 100 টকাৰ ওপৰত 15% বঢ়ালে 100 টকাৰ 15% বঢ়া মানে 115 টকা হল তাৰ পিছত তেওঁ তাৰ ওপৰত 10% ডিসকাউন্ট দিলে দি পেলাই তেওঁ ছাতিটো বিক্ৰী কৰি আছে কিমান 103.5 টকাত এতিয়া এটো হল সেল প্ৰাইস তেওঁৰ কাৰণে কি হয় এটো সেল প্ৰাইস হয় ইমানখিনি দামত ছাতিটো বিক্ৰী কৰি আছে তো কিনিছিল 100 টকাত বিক্ৰী কৰি আছে 103.5 টকাত তেনেহলে তেওঁৰ কি হৈছে লাভ হৈছে নে লোকসান হৈছে তে কিনা দামতকৈ যেহেতু বেচা দামটো বেছি কিনা দামতকৈ বেচা দামটো বেছি গতিকে obviously তেওঁৰ কি হৈছে প্ৰফিট হৈ আছে তো প্ৰফিট কিমান হৈ আছে 103.5 বিয়োগ 100 তাৰ মানে 3.5 কি হৈছে তেওঁৰ প্ৰফিট হৈ আছে এতিয়া প্ৰফিট বা লাভ প্ৰফিট বা লস আমাক পার্সেন্টেজ উলিয়াব লাগে তে প্ৰফিট তো আমি গম পালো 3.5 তে 3.5 কি প্ৰফিট পার্সেন্টেজ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ডিভাইডেড বাই কস্ট প্ৰাইস কিমান 100 ইনটু 100 ফৰ্মুলা এটোই আছিল যে ওপৰত আমি কি দিম প্ৰফিট দিম তলত দিম কস্ট প্ৰাইস ইনটু 100
ইমানখিনি আছিল তো ইয়াতে আমি প্ৰফিট পাই আছো কিমান 3.5 পাই আছো ডিভাইডেড বাই কষ্ট প্ৰাইস কিমানখিনি ইয়াতে 100 ধৰি লৈছিলো আমি আৰু ইনটু 100 তো কেনসেল আউট হলে 100 কিমান থাকি যাব 3.5 তাৰ মানে 3.5% তাৰ কি হৈছে প্ৰফিট হৈছে লোকসানৰ কথা নাই গতিকে এটো কেনসেল হৈ যাব এটো কেনসেল হৈ যাব দুটা আছিল লাভৰ কাৰণে এটা 3.5 এটা 4% তো আমি কৰি পলাই গম পালো যে মানুহজনৰ বা দোকানীজনৰ একচুয়ালি কি হৈছে 3.5% লাভ হৈছে ওকে ইয়াতে 100 ধৰিলে সুবিধা হয় কি সুবিধা হয় যে আমি কষ্ট প্ৰাইস বা নতুন যেটো কষ্ট প্ৰাইস হয় বা লাভ লোকসান উলিয়াৰ কাৰণে আমাৰ সুবিধা হয় গতিকে 100 ধৰি লব এনেকুৱা ক্ষেত্ৰত পৰীক্ষা দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ অংক ফৰ্মুলা আছে ইয়াৰ কাৰণে কৰিব পৰা কিন্তু ফৰ্মুলা বহুত বেছি মানে কৰিব গলে মনত নাথাকে কাৰণ এইবিলাক বস্তু আমি বহুত আগতে এৰি থৈ আহিছো প্ৰফিট এণ্ড লছ এতিয়া পৰীক্ষাৰ কাৰণে আমি চাব লগা হৈছে বেসিক ফৰ্মুলাখিনি আমি ইয়াত লাগিবই যে প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়াব লাগে লছ পাৰ্চেন্টেজ কেনেকৈ উলিয়াব লাগে এইখিনি আমাৰ কাৰণে দৰকাৰী এইখিনি লাগিবই বা প্ৰফিট বা লছ পাৰ্চেন্টেজ দিয়া আছে কষ্ট প্ৰাইস সেল প্ৰাইস কিবা এটা উলিয়াব লাগে ঠিক আছে ডিসকাউন্ট পাৰ্চেন্টেজ এইখিনি বস্তু আমাক প্ৰয়োজন একেবাৰে লাগিবই কিন্তু ধৰক দুটা পাৰ্চেন্টেজ দিয়া আছে এবাৰ বঢ়াইছে এবাৰ কমাইছে তাৰ পিছত আমি তাৰ যদি আৰু মানে ধৰক বেলেগ কি লাভ হৈছে না লোকসান হৈছে তাৰ কাৰণে যদি বেলেগ আমি ফৰ্মুলা মনত ৰাখিব যাওঁ প্ৰয়োজন নাই এনেকৈ ফৰ্মুলা মনত ৰাখিব গলে বহুত ফৰ্মুলা পৰি যায় প্ৰত্যেক ক্ষেত্ৰতে পৰি যায় এতিয়ালৈকে যিমানখিনি শিকোৱা গৈছে মই বেসিক মানে ফৰ্মুলাৰ ওপৰতে গুৰুত্ব দিছো বাকিখিনি কৰিব পাৰি এটো সময় নালাগে কৰোতে যদি 100 ধৰি লয় এটো কৰোতে 1 মিনিটৰ সময় নালাগে ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে যাও মোৰ ভিডিও বিলাকত মই আসলে চেষ্টা কৰো যে বেসিকৰ পৰা যদি বস্তুখিনি বুজাব পাৰি কাৰণ পৰীক্ষাৰ কাৰণে 1.5 মাহ সময় আছে তো আপোনালোকে যদি বেলেগ সাবজেক্ট বিলাক চাই আছে ধৰক ইংৰাজী আছে সোশ্যাল আছে মেন্টাল এবিলিটি আছে তো এইবিলাকৰ লগত নিশ্চয় গণিতও চাব লাগিব গণিত 30 নম্বৰ আছে আৰু গণিতত বহুতে বাৰু অলপমান ভয় খাই গণিত বুলি তো ভয় কৰিব লগা একো নাই বেসিকৰ পৰা চাই যাওক গণিতবিলাক সহজ হ'ব আৰু এনেকুৱা লাগে যে শৰ্ট ট্ৰিক কৰিলে যদি মই ধৰক ইয়াতে গণিতটো কৰি দিছো খুব বেছি 30 সেকেন্ডত তো পৰীক্ষাটো 30 সেকেন্ডত হৈ যাব হেনেকুৱা নহয় গণিতটো ধৰক কৰাৰ কাৰণে যদি মই প্ৰেক্টিস কৰি আহু ইয়াতে হৈ যাব পাৰে কিন্তু পৰীক্ষাত সেই পৰিবেশটো নাথাকে গতিকে বেসিকখিনি বুজি পেলাই কৰিবৰ কাৰণে চেষ্টা কৰক আৰু পৰীক্ষাত ইমানো বেছি সময় নালাগে বিশ্বাস ৰাখক যদি আপোনালোকে বেসিকখিনি ক্লিয়াৰ কৰি যায় তেনেহলে পৰীক্ষা হলত কৰাৰ কাৰণে ইমান সময় নালাগে ধৰক প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়াব লাগে আপোনালোকে জানে বা প্ৰফিট লছ পাৰ্চেন্টেজ দিয়া আছে কষ্ট প্ৰাইস সেল প্ৰাইস যিকোনো এটা উলিয়াব লাগে জানে আপোনালোকে ফৰ্মুলাটো জানে তো পৰীক্ষাত সেইখিনি কৰোতে আপোনালোকৰ একেবাৰে সময় নালাগে বা এই কোৱেশ্চনটোৱে কৈছো আপোনালোকে কষ্ট প্ৰাইস 100 ধৰি ললে বাকিখিনি কৰাৰ কাৰণে আপোনালোকৰ সময় নালাগে খুব কম সময়ৰ ভিতৰতে হৈ যাব ফৰ্মুলাটো যদি বেলেগ নতুন বা কিবা অলপমান ধৰক কমপ্লেক্স টাইপৰ কিবা এটা বস্তু মনত ৰাখিব যে পৰীক্ষাত মনত নপৰিলে অংকটো কৰিব নোৱাৰিব গতিকে ফৰ্মুলাৰ ওপৰত বহুত বেছি মই গুৰুত্ব নিদিও যিখিনি একেবাৰে বেসিক সেইখিনিৰ ওপৰত মানে দৰকাৰ যিখিনি সেইখিনিটো লাগিবই বাৰু নহলে আমি প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়াম লছ পাৰ্চেন্টেজনো কেনেকৈ উলিয়াম আমি ঠিক আছে ধৰক আমি এটা কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট আমি পঢ়ি আছো তো তাত আমাৰ কম্পাউণ্ড সিম্পল ইন্টাৰেষ্ট যদি ফৰ্মুলাটোৱে নাজানো আমি কৰিম কেনেকৈ বেসিক ফৰ্মুলাখিনিটো দৰকাৰী কিন্তু আমি বেসিক কমপ্লেক্সলৈকে নাযাওঁ যে এই পিছৰ ধৰক বেলেগ বেলেগ ক্ষেত্ৰত আমি বেলেগ বেলেগ ফৰ্মুলা কেনেকৈ এপ্লাই কৰিব লাগে সব ফৰ্মুলা সব সময়তে মনত নাথাকে ঠিক আছে তো বেসিকখিনি মনত ৰাখি পেলাই কেনেকৈ তাৰ পৰা আগবাঢ়িব পাৰি মই সদায় হেতৰ ওপৰত গুৰুত্ব দিওঁ আৰু মই সদায় বেসিকখিনিৰ পৰা বুজাব চেষ্টা কৰি আছো মই এটো চেষ্টা কেতিয়াও কৰা নাই যে এটা 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিডিও আনি পেলাই তাত 15-20 টা নতুন নতুন মই কনসেপ্ট দিবৰ কাৰণে চেষ্টা কৰো ঠিক আছে কাৰণ বহুতৰ কাৰণে গণিত এটা ভয় লগা সাবজেক্ট হয় তো সময় দিয়ক বেছি নালাগে দিনটো 2 ঘণ্টা মান যদি গণিত চাই তেনেহলে যথেষ্ট হৈ যায় আৰু এডিআৰি যদি পাস কৰিম বুলি বা পৰীক্ষা কিবা এটা ধৰক ৰিজাল্ট পাম বুলি আশা কৰিছে তেনেহলে ভালকৈ পৰীক্ষা দিবই লাগিব ঠিক আছে গতিকে মই লৈ আহিম গোটেইখিনি যেতিয়া হে হৈ যায় তেতিয়াহলে মই ধৰক ভিডিও বিলাক লৈ আহিম ভিডিওত আনিলে তাত বেলেগ বেলেগ কনসেপ্ট মানে যিখিনি বস্তু মই শিকাইছো তো হেতু এটা সামাৰি টাইপ হৈ যাব তাত আমি একেলগে কোৱেশ্চন বিলাক কৰিম তো তাত আমি বেলেগ বেলেগ ধৰক সিম্পল থাকিল কম্পাউণ্ড থাকিল প্ৰফিট লছ থাকিল ৰেশিও প্ৰপৰশন থাকিল টাইম ওয়ার্ক থাকিল তো হেনে ধৰণৰ একেলগে কোৱেশ্চন বিলাক আহি যাব তাত ঠিক আছে তো এতিয়া মই বেসিকখিনি দি আছো এইখিনি ভালকে শিকি লওক বা ভালদৰে বুজি লওক এইখিনি তাৰ পিছত আমি একেলগে যেতিয়া গণিত কৰিম একেলগে যেতিয়া বেলেগ বেলেগ টাইপৰ মেথছ আহিব তাত আমি গোটেইখিনি বস্তু একেলগে প্ৰেক্টিস কৰাৰ কাৰণে সুবিধা পাম ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে যাও পিছৰ কোৱেশ্চনটো দিয়া আছে চাই লওঁ 8টা কলমৰ ক্ৰয় মূল্য 10টা কলমৰ বিক্ৰী মূল্যৰ সমান লাভ বা লোকসানৰ শতাংশ বিচাৰ কৰক বিশ্বাস কৰিব এই যেটো কোৱেশ্চন আছে বা এনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াৰ পিছত আই থিংক আৰু এটা আছে এই দুই ধৰণৰ যে কোৱেশ্চন আছে এই কোৱেশ্চন পৰীক্ষকৰ খুব ফেভাৰিট কোৱেশ্চন তো তেওঁলোকে দি পেলাই খুব ভাল পায় ঠিক আছে একেবাৰে সহজ খালি বেসিকখিনি যদি জানে বা বেসিকখিনি যদি বুজি পাইছে তেনেহলে অংকটো কৰাৰ কাৰণে অকনো টান নালাগে কোৱেশ্চনটোত কৈছে কি আমাক যে 8টা কলমৰ ক্ৰয় মূল্য মানে কষ্ট প্ৰাইস যেটো ক্ৰয় কৰা মূল্য মানে কষ্ট প্ৰাইস কি হয় 10টা কলমৰ বিক্ৰী মূল্যৰ সমান তেনেহলে আমি 8টা কলমৰ ক্ৰয় মূল্য আমি এটা কলমৰ ক্ৰয় মূল্য ধৰিলো এটা কলমৰ ক্ৰয় মূল্য ধৰিলো যে কষ্ট প্ৰাইস অফ 1 পেন কিমান ধৰিলো x
তেনেহলে 8টা কলমৰ ক্ৰয় মূল্য মানে কস্ট প্ৰাইস ঠিক আছে তেনেহলে কস্ট প্ৰাইস অফ 8 পেন এটা কলমৰ যদি x হয় তেনেহলে 8টা কলমৰ কাৰণে কিমান হৈ যাব 8x হৈ যাব ঠিক আছে এইখিনি বাৰু বুজি পাইছে এটা কলমৰ কাৰণে যদি x হয় 8টা কলমৰ কাৰণে কি হৈ যাব 8x হ'ব কন্ডিশনটো আমাক কি দিছে যে 8টা কলমৰ ক্ৰয় মূল্য মানে 8x ইজ ইকুৱেল টু 10টা কলমৰ বিক্ৰী মূল্যৰ সমান তাৰ মানে 8x টো কি 10টা কলমৰ বিক্ৰী মূল্যৰ সমান তেনেহলে সেল প্ৰাইস বিক্ৰী মূল্য মানে সেল প্ৰাইস অফ 10 পেন ইকুৱেল টু কিমান কন্ডিশন মতে আমাৰ 8x এইখিনি বুজি পাইছে যে কস্ট প্ৰাইস অফ 1 পেন এটো পেন হয় cost price of 1 pen equal to x তেনেহলে cost price of 8 pen মানে কিমান 8x কন্ডিশন মতে আমাক কি কৈছে যে 8টা কলমৰ ক্ৰয় মূল্য মানে 8x টো কাৰ সমান 10টা কলমৰ বিক্ৰী মূল্যৰ সমান সেল প্ৰাইস অফ 10 পেন তো সেল প্ৰাইস অফ 10 পেন কাৰ সমান 8x ৰ সমান তেনেহলে সেল প্ৰাইস অফ 10 পেন যদি 8x হয় তেনেহলে সেল প্ৰাইস অফ 1 পেন কিমান হ'ব 10টা কলমৰ যদি সেল প্ৰাইস 8x হয় তেনেহলে এটা কলমৰ কিমান হ'ব 8x/10 হ'ব obviously হ'ব এতিয়া ক্লিয়াৰ হৈছে আমাৰ এইখিনি কস্ট প্ৰাইস আমি পালো সেল প্ৰাইস আমি পালো কস্ট প্ৰাইস আৰু সেল প্ৰাইস যদি আমি কম্পেয়াৰ কৰো তেনেহলে আমি গম পাম যে লাভ হৈছে লোকসান হৈছে আৰু তাৰ পৰা আমি কি উলিয়াব পাৰিম পাৰ্সেন্টেজ উলিয়াব পাৰিম কস্ট প্ৰাইস কিমান x সেল প্ৰাইস কিমান 8x/10 এতিয়া কওক 8x/10 আৰু x এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 8x/10 আৰু x ইয়াৰ ভিতৰত ডাঙৰ কোনটো ইয়াতে চাওক যে 8x/10 যেটো আছে এটো মানে কি 8/10 x বা ইয়াতে বাহিৰত আমি x টো ৰাখি দিলো এটা 8/10 ৰ ভ্যালুটো একতকে বেছি নে একতকে কম 8/10 ৰ ভ্যালুটো একতকে কম 0.8 আহিছে মানে একতকে কম তাৰ মানে x টো ইয়াৰে যদি ইনটু কৰো ইখিনি ভ্যালু কিমান হৈ যাব 0.8x আৰু ইয়াৰ ভ্যালু কিমান 1x তাৰ মানে ইটো obviously ডাঙৰ হৈ আছে x মানে কিমান 1x আৰু কিমান 0.8x তাৰ ভ্যালু কাৰ ডাঙৰ হল কস্ট প্ৰাইস বেছি হল তাৰ মানে কস্ট প্ৰাইস ইখিনি বুজি পাইছে আপোনালোকে কস্ট প্ৰাইস গ্ৰেটাৰ দেন কি হল সেল প্ৰাইস হল কস্ট প্ৰাইস গ্ৰেটাৰ দেন সেল প্ৰাইস হল মানে কিনা দামটো বেছি হল বেচা দামতকে তাৰ মানে কি হৈছে লস হৈছে আলটিমেটলি ঠিক আছে তেনেহলে যে লাভ আছে এটো আমি কাটিয়ে দিলো ইয়াতে অপচন হবই নোৱাৰে তো কস্ট প্ৰাইসটো বেছি সেল প্ৰাইসতকে তো কিনা দামটো যেহেতু বেছি বেচা দামতকে তেনেহলে কি হৈছে মানুহজনৰ লোকসান হৈ আছে তে লোকসান কিমানখিনি হৈ আছে লোকসানৰ উলিয়াবৰ কাৰণে আমি পার্সেন্টেজ উলিয়াব পাৰো সিধা সিধি তেনেহলে পার্সেন্টেজ উলিয়াবৰ কাৰণে আমি কি কৰিম x - 8x/10 ঠিক আছে এটোৰ পৰা আমাৰ কি উলিয়াব যে লস কিমানখিনি হৈছে এটো ওলাব আৰু তলত আহিব কি আমাৰ x টো কি হয় কস্ট প্ৰাইস হয় ইনটু 100 ইয়াৰ পৰা আমি লস পার্সেন্টেজ উলিয়াব পাৰিম তেনেহলে ইয়াতে আমাৰ এলসিএম আহিব 10 10 ৰ পৰা যদি 8 গুচি যায় তেনেহলে থাকিব কিমান 10 8 2x থাকিব ইয়াতে ডিভাইডেড বাই 10 ইনটু 100 এইখিনি যদি আমি 10 টো তলত গুচি আহিব 2x 10 into x into 100 x cancel 0 0 cancel থাকিল কিমান 20 থাকিল তাৰ মানে 20% কি হৈছে তেও লোকসান হৈছে আলটিমেটলি এই কামটো কৰাৰ পৰা তেও কি হৈছে 20% লোকসান হৈছে বুজি পাইছে নিশ্চয় খালি এইখিনি কন্ডিশন বুজি লোৱা প্ৰয়োজন 8টা কলমৰ ক্ৰয় মূল্য মানে এটা কলমৰ ক্ৰয় মূল্য যদি x হয় 8টা কলমৰ কাৰণে কিমান হ'ব 8x হৈ যাব হেটো কাৰ সমান বুলি কৈছে 10টা কলমৰ বিক্ৰী মূল্য তেনেহলে 8x ইকুৱেল টু কি 10টা কলমৰ সেল প্ৰাইস অফ 10 পেন তেনেহলে এটা কলমৰ সেল প্ৰাইস কিমান হ'ব 8x/10 তো কস্ট প্ৰাইস পালো x সেল প্ৰাইস পালো 8x/10 তাৰ মানে ডাঙৰ কোনটো কস্ট প্ৰাইস তাৰ মানে লোকসান হৈ আছে আৰু লোকসানৰ শতাংশটো আমি বিচাৰ কৰি উলিয়াইছো নেক্সট কোৱেশ্চন লৈকে যাও ইয়াতে দিছে যে এজন দোকানীয়ে 10টা কমলা 8 টকাত কিনিছে আৰু 8টা কমলা 10 টকাত বিক্ৰী কৰিছে লাভ বা লোকসানৰ শতাংশ বিচাৰ কৰক কোৱেশ্চনটো অলপমান ভালকে চাওক ইয়াতে দিছে কি যে এজন দোকানীয়ে 10টা কমলা 8 টকাত কিনিছে 10টা কমলা 8 টকাত কিনিছে মানে এটা কমলাৰ দাম 1 টকাতকৈ কম পৰি আছে আৰু 8টা কমলা 10 টকাত বিক্ৰী কৰিছে 8টা কমলা 10 টকা মানে 1 টকাতকৈ বেছি বিক্ৰী কৰি আছে তাৰ মানে তেওঁৰ কি হৈছে লাভ হৈছে তেনেহলে লোকসান দুটা আমি কাটি দিব পাৰো ঠিক আছে লাভ হৈছে তো লোকসান দুটা হ'ব নোৱাৰে এটোৰ কাৰণে আমি লাভ লোকসানৰ পার্সেন্টেজ কেনেকৈ উলিয়াম তো 10টা কমলা যদি 8 টকাত বিক্ৰী কৰিছে ঠিক আছে 10টা কমলা এটো কি কৰিছে কিনিছে কস্ট প্ৰাইস 10টা কমলাৰ কস্ট প্ৰাইস কিমান 8 তেনেহলে এটা কমলাৰ কাৰণে কস্ট প্ৰাইস কিমান 8/10 তো আমি কস্ট প্ৰাইস কিমান পাই আছো 8/10 8টা কমলা 10 টকাত বিক্ৰী কৰিছে 8টা কমলাৰ সেল প্ৰাইস কিমান 10 টকাত বিক্ৰী কৰিছে 10 তেনেহলে এটা কমলাৰ কাৰণে সেল প্ৰাইস কিমান এটা কমলাৰ কাৰণে সেল প্ৰাইস 10/8
ঠিক আছে এটো আমি সেল প্রাইস পাই আছো তে কস্ট প্রাইস হল 8/10 মানে একতকে কম আৰু সেল প্রাইস 10/8 একতকে বেশি তাৰ মানে কিনা দামতকে বেচা দামটো বেশি কিনিছে কমত বেচিছে বেছিকে মানে বেচা দামটো বেশি তেনেহলে তাৰ কি হৈছে প্ৰফিট হৈছে তেনেহলে প্ৰফিট পার্সেন্টেজ কেনেকৈ উলিয়াম কিনা দাম বেচা দাম মাইনাস কিনা দাম প্ৰফিট হ'ব কেতিয়া যেতিয়া আমি বেচা দামৰ পৰা কিনা দামটো মাইনাস কৰিম this minus 8/10 divided by cost price মানে 8/10 into 100 তো এইখিনি সলভ কৰি যেটো आंसर ওলাব হেতু হৈ যাব কি আমাৰ প্ৰফিট পার্সেন্টেজ তো ওপৰ এলসিএম কিমান ওলাব 80 ওলাব না 40 ওলাই যাব আগতে তো ইয়াতে আহিব 8 5 গুণ গতিকে 50 আহিব ইয়াতে মাইনাস ইয়াতে আহিব 4 হলে কিমান হ'ব 8 4 গুণ 32 হৈ যাব ইয়াতে তো ইয়াতে হ'ব 8/10 into 100 বুজি পাইছে এখানে কাৰণে আমি এলসিএম ওলাইছো 8 আৰু 10 ৰ কাৰণে এলসিএম 40 হৈ যাব 8 দি যাব ইয়াকে 5 বাৰ 8 5 গুণ 40 গতিকে 10 5 গুণ 50 যাব আৰু 10 দি 4 বাৰ যাব গতিকে 8 4 গুণ 32 হৈ যাব তলটো সেম থাকি যাব তে ওপৰখিনি যদি আমি ক্যালকুলেশন কৰো তেনে হলে এটো 40 থাকিল ইয়াতে এটো হ'ব 18 আৰু এটো 8/10 into 100 ঠাই কম পৰি আছে আমি এইখিনি বস্তু আমি সাইডৰ ফালে কৰি দিলো ইফালে কৰি দিলো এটো আমাৰ এইখিনি বস্তু ইয়াতে কৰি দিছো তো এটো 18 অলপ মুছি দিও দেখা কি হৈ গল এটো দেখা কি হৈ গল 18/40 এটো আমি আগতে পাইছো যে এটা ভগ্নাংশৰ লগত যদি আৰু বেলেগ এটা ভগ্নাংশ কি হয় ডিভাইড হৈ থাকে তলত যেতিয়া থাকিব তেতিয়া হলে তাক ওপৰত টানিলে কি হৈ যায় উল্টা হৈ যায় হি ৰেচিপ্ৰকাল হৈ যায় তো 8/10 মানে হ'ব 10/8 এটো কাটা যাব 0 0 আৰু ইনটু 100 আছে ইনটু 100 ইয়াতে আছে তো এটো যাব দুইবাৰ আৰু এটো যাব 9 বাৰ তাৰ পিছত ইয়াক কাটিব পাৰি ইয়াক যাব 50 ইয়াক যাব দুইবাৰ ইয়াক যাব 25 আলটিমেটলি হৈ আছে 25 পুৰা 9 225 হৈ যাব বাই 2 কিবা ভুল হল নেকি ইয়াতে কিবা ভুল হৈছে ইয়াতে যেটো হ'ব 10 আৰু 8 ৰ কাৰণে 40 হৈ যাব 10 আৰু 8 ৰ কাৰণে 40 obviously 40 হৈ যাব কবাত ভুল হৈছে 10 ৰ কাৰণে 40 হৈ যাব 8 5 গুণ গতিকে 50 হ'ব 10 4 গুণ 8 4 গুণ 32 হৈ যাব 8/10 ঠিকে আছে আইটোৰ পৰা এটো মাইনাস কৰিলে 40 50 18 ঠিকে আছে 18/40 আৰু 8/10 ঠিকে আছে 100 8/10 তো ঠিকে আছে ন কস্ট প্ৰাইস ঠিকে আছে কস্ট প্ৰাইস আহিব 8/10 ঠিকে আছে ইয়াতে প্ৰবলেম হোৱা নাই আকৌ তো 18/40 আৰু এটো 10/8 into 100 তো ক্যান্সেল হল ইয়াতে আচ্ছা এইখিনি নতুনকে কৰো ইয়াতে কৰবাত খেলিমেলিটো হৈ আছে এইখিনি আমি নতুনকে কৰো প্ৰবলেম তো ইয়াতে কৰবাত হৈ আছে ঠিক আছে এইখিনি আমি কৰি আছো হালকে কৰি আছো তো 18/40 into 8/10 গতিকে 10/8 into 100 তাৰ পিছত একেলগে ক্যান্সেল কিবা হ'ব নেকি 20 দি কৰিলো 20 2 গুণ আৰু এটো 20 5 গুণ এটো যাব 2 দি 5 বাৰ তাৰ পিছত ইয়াতে যাব 4 দি নাযায় 2 দি যাব 2 9 গুণ আহিব আৰু 2 এই 2 4 হ'ব 2 9 গুণ 18 তো 4 এনেকৈ হয় ভুলবিলাক 2 4 হ'ব ইয়াতে তেনে হলে ওপৰত আমি পালো 5 5 গুণ 25 পূৰণ 9 ঠিক আছে এবাৰ হয়তো হ'ব পাৰে 25 পূৰণ 9 মানে হ'ব 225 ডিভাইডেড বাই 4 আগতে 2 পাইছিলো আমি কিবা তো 225/4 এটুক যদি আমি কৰো তেনে হলে 4 5 গুণ 20 2 থাকিল 25 4 6 গুণ 24 1 থাকিল তো 4 দি হৰণ কৰিলে 0.25 হ'ব 0.1 থাকি যাব ইফালে মানে 1 থাকি যাব ডেসিমেল দিলে আমি 0.25 পাই যাম তো 56.25% কি হৈছে প্ৰফিট হৈছে ঠিক আছে আগৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো অলপমান মানে কৰিব প্ৰথম লাষ্ট তিনটা কোৱেশ্চনে হয় আসলতে এটো এটা কোৱেশ্চন আছিল যেটো এটা বস্তুৰ দাম 15% নিজে বঢ়াই পেলাই আৰু বস্তুৰ দাম অলপমান কমাই দিছে তো ইয়াতে পার্সেন্টেজ বেলেগ হ'ব পাৰে তো তাৰ কাৰণে আমি 100 ধৰি লম ঠিক আছে একেবাৰে সময় নালাগে জাস্ট বস্তুখিনি বুজি পেলাই কৰতে খুব সোনকালে হৈ যাব তাৰ পিছৰ কোৱেশ্চন এটো আছিল যে 8টা কলমৰ দাম যদি 10টা কলমৰ বিক্ৰী মূল্যৰ সমান খুব
ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। তো ইয়াৰে কাৰণে আমাক বস্তুটো লাভ হৈছে নে লোকচান হৈছে সেইটো জনাৰ কাৰণে আমাৰ কষ্ট প্ৰাইচ চেল প্ৰাইচ দুটা উলিয়াই ল'লে বেছি ভাল হয়। তো এইটো সময় নালাগে কৰোঁতে, যদি আপোনালোকে কৰে খুব সোনকালে হৈ যাব। বস্তুটো এবাৰ বুজি লওক, খালি কনচেপ্টটো কেনেকুৱা ধৰণৰ হয়। একজেক্ট এইটো কুৱেশ্যনে আহিব বুলি ক'ব নোৱাৰি, বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে, গতিকে কনচেপ্টটো বুজি লোৱাটো খুবেই দৰকাৰ হয়। 8টা কলমৰ ক্ৰয় কৰা মূল্য 10টা কলমৰ সমান, গতিকে কষ্ট প্ৰাইচ অফ 1 পেন ল'লোঁ, 8টা পেনৰ ল'লোঁ, গতিকে 8টা পেনৰ দামটো 10টাৰ সমান হয়। এনেকৈ আমি কামখিনি কৰি গৈছোঁ। আৰু যিটো লাষ্ট কুৱেশ্যন আছিল, লাষ্ট কুৱেশ্যনটোত আমি কষ্ট প্ৰাইচ আৰু চেল প্ৰাইচ উলিয়াই লৈ পেলাই বাকীখিনি পাৰ্চেণ্টেজ আমি উলিয়ালোঁ। তো প্ৰফিট পালোঁ ইয়াতেও। তো ইয়াৰ পিছত কুৱেশ্যন আই থিংক নাই, হয় ইয়াৰ পিছত কুৱেশ্যন নাই, এইটোৱে আমাৰ লাষ্ট কুৱেশ্যন আছিল। ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি সতীৰ্থ কোনোবাই ADAR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, তেওঁলোকেও উপকৃত হ'ব ভিডিঅ'ৰ পৰা। বস্তুবিলাক বুজি লৈ পেলাই পঢ়িবৰ কাৰণে চেষ্টা কৰক, পৰীক্ষা হলত আপোনালোকৰ দিগদাৰী নহয়, কৰিব পাৰিব অংকবিলাক। ছাবস্ক্ৰাইব কৰিব যদি চেনেলটো ভাল পাইছে, আৰু অন্যান্য ভিডিঅ'বিলাক ইয়াতে দি থোৱা আছে। ক্ৰমান্বয়ে মই ভিডিঅ'বিলাক আগবঢ়াই নি আছোঁ, গোটেইখিনি চিলেবাছ মই কাভাৰ কৰিম। তাৰপিছত মই একেলগে এজ এ হ'ল গোটেইখিনি প্ৰেক্টিছ ছেট হিচাপত মই কুৱেশ্যন পেপাৰ লৈ আহিম। ঠিক আছে, আজিলৈকে এইখিনিতে এৰিছোঁ, ধন্যবাদ।